এয়া আকাশবাণী তেজপুৰ। আজি ভাৰতৰ স্বাধীনতা দিৱস। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ আৰু স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰি আগবঢ়াবলৈ লৈছো স্বাধীনতা দিৱস উপলক্ষে এখনি আলেখ্য ত্যাগেই যাৰ পৰিচয় শ্বহীদ কুশল কোঁৱৰ। আলেখ্যখনিৰ ৰচনা তেজপুৰ ঘোঁৰামাৰী হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী তথা লেখিকা বিউটি বেজবৰুৱা শৰ্মাৰ। এয়া ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ আদিৰ পৰা অন্তলৈ অসমৰ মুঠ ৫ গৰাকী জাতীয় বীৰে ফাঁচীশালত মূৰ পাতি প্ৰাণ আহুতি দিব লগা হৈছিল। ১৮৩০ খ্ৰীষ্টাব্দত ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰাৰ অপৰাধত শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচীশালত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাই প্ৰাণ ত্যাগ কৰিছিল। ১৮৫৮ খ্ৰীষ্টাব্দত যোৰহাটত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই আত্মা আহুতি দিছিল আৰু ১৯৪৩ খ্ৰীষ্টাব্দৰ ১৫ জুনত এগৰাকী আদৰ্শবাদী ৩৮ বছৰীয়া ব্যক্তি কুশল কোঁৱৰে যোৰহাট কাৰাগাৰৰ ফাঁচী কাঠত প্ৰাণ আহুতি দিব লগা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামী হিচাপে ফাঁচী কাঠত প্ৰাণ আহুতি দিয়া শেষৰজন অসমীয়া ব্যক্তি আছিল কুশল কোঁৱৰ। সমগ্ৰ জীৱনটোত হিংসাক প্ৰশ্ৰয় নিদি বিনা দোষত দোষী সাব্যস্ত হৈ ফাঁচী কাঠত ওলমিব লগা হোৱা নিৰপৰাধী ব্যক্তি কুশল কোঁৱৰ কেৱল ফাঁচী দণ্ডেৰে দণ্ডিত হোৱাৰ বাবে যে সকলোৰে পৰিচিত এনে নহয়। জ্ঞান বৌদ্ধিকতা, দাৰ্শনিক চিন্তা, অসীম সাহস, সততা, স্থিতপ্ৰজ্ঞ মনোভাৱ, শক্তিশালী ব্যক্তিত্ব, সত্যনিষ্ঠ আদৰ্শ, ত্যাগৰ প্ৰতীক হোৱাৰ বাবেও তেখেত আজি আমাৰ মাজত অমৰ হৈ আছে। অসমীয়া জাতিয়ে হৃদয়ৰ নিভৃত কোণত দেশৰ প্ৰতি থকা তেখেতৰ মহানুভৱতাক সদায় জীয়াই ৰাখিব বুলি আমাৰ এক বিশ্বাস আছে। ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা আন্দোলনৰ এগৰাকী শক্তিশালী সেনানী কুশল কোঁৱৰ। কুশল কোঁৱৰৰ আপোচবিহীন স্থিতি আৰু অফুৰন্ত সাহসে অসমৰ ভাৰত ত্যাগ আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল। দেশৰ বাবে আত্মবলিদান দিবলৈ তেখেতে হাঁহিমুখে আগবাঢ়ি আহিছিল। কুশল কোঁৱৰ আছিল মহাত্মা গান্ধীৰ একান্ত অনুৰাগী। তেখেতৰ জীৱনত অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ ভূমিকা আছিল অপৰিসীম। ১৯২১ চনৰ পৰা কুশল কোঁৱৰে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। ১৯৩৪ খ্ৰীষ্টাব্দত তেখেতে মহাত্মা গান্ধীক গোলাঘাটত পোন প্ৰথমবাৰৰ বাবে লগ পাইছিলে। মহাত্মা গান্ধীৰ সংগ লাভ কৰাৰ পিছতেই কুশল কোঁৱৰৰ জীৱনৰ গতিপথ তথা জীৱন দৰ্শন সম্পূৰ্ণৰূপে সলনি হৈছিল। মহাত্মা গান্ধীৰ দৰেই কুশল কোঁৱৰ নিৰামিষভোজী আছিল। কুশল কোঁৱৰে নিয়মিতভাৱে গীতা অধ্যয়ন কৰিছিল। অহিংসা নীতিৰে জীৱন যুদ্ধত আগবাঢ়িবলৈ তেখেতে দৃঢ় সংকল্প লৈছিল। ১৯০৫ খ্ৰীষ্টাব্দৰ ২১ মাৰ্চত গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিত কুশল কোঁৱৰৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ। ৯টা সন্তানেৰে ১১জনীয়া পৰিয়ালটোক কাঠৰ ব্যৱসায়ৰ উপাৰ্জনেৰে পিতৃ সোণাৰাম কোঁৱৰে পোহপাল দিছিল। সোণাৰাম কোঁৱৰ বাঁহী আৰু ঢোল বজোৱাটো পাৰ্গত আছিল। প্ৰায় ৬০০ বছৰীয়া পুৰণি আহোম ৰাজ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ কালছোৱাত ৰাজত্ব কৰা তুংখুঙীয়া ফৈদৰ সন্তান আছিল কুশল কোঁৱৰ। পিতৃ মাতৃৰ মুঠ ৯জন সন্তানৰ ভিতৰত পঞ্চম সন্তান আছিল কুশল কোঁৱৰ। ১৯১২ খ্ৰীষ্টাব্দত কুশল কোঁৱৰৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল বালিজান প্ৰাথমিক বিদ্যালয়ত। ১৯১৮ খ্ৰীষ্টাব্দত প্ৰাথমিক শিক্ষা সাং কৰি তেখেতে গোলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰিছিল। খেলা ধূলাত ধাউতি থকা কুশল কোঁৱৰে সৰুতেই গাঁৱৰ পৰিৱেশৰ পৰা ওলাই আহি নগৰৰ বহল পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ বাবে চিন্তা চৰ্চাবোৰ আছিল বহল মনৰ। ১৯১৯ খ্ৰীষ্টাব্দত পঞ্জাৱৰ জালিৱানাৱালাবাগত জেনেৰেল ডয়াৰৰ নেতৃত্বত যি অমানুষিক হত্যাকাণ্ড সংঘটিত হৈছিল, তেতিয়াৰ পৰাই কুশল কোঁৱৰ দেশৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি অধিক সচেতন হৈছিল। তাৰ দুবছৰৰ পিছতেই আৰম্ভ হোৱা অসহযোগ আন্দোলনে অসমৰ আকাশ বতাহ কঁপাই তোলাৰ সময়তেই স্বাধীনতা প্ৰিয় কুশল কোঁৱৰে অন্যান্য বন্ধু বান্ধৱৰ লগতে নিজেও স্কুলীয়া জীৱন ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল। সৰুৰে পৰা ঢোল আৰু বাঁহী বাদনত পাকৈত সুস্থ সবল সুঠাম চেহেৰাৰ কুশল কোঁৱৰৰ সেই সময়ত বয়স আছিল মাত্ৰ
17 বছৰ। 1925 খ্ৰীষ্টাব্দত তেখেতে ৰেংমাই প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি প্ৰধান শিক্ষকৰ গুৰু দায়িত্ব নিজে বহন কৰিছিল। ব্ৰিটিছৰ অধীনত চৰকাৰী চাকৰি নকৰোঁ বুলি সিদ্ধান্ত লোৱা কুশল কোঁৱৰে 1927 খ্ৰীষ্টাব্দৰ জুন মাহত বাগানৰ বৰকেৰাণীৰ চাকৰিত যোগদান কৰিছিল। 1929 খ্ৰীষ্টাব্দত প্ৰভাৱতী দুৱৰা নামৰ এগৰাকী গাভৰুৰ সৈতে তেখেত বিবাহপাশত আবদ্ধ হৈছিল। দুটি সন্তানৰ পিতৃ কুশল কোঁৱৰে একনিষ্ঠভাৱে স্বাধীনতা আন্দোলনৰ কামত লাগি থকাৰ বাবে ঘৰখনৰ সমস্ত দায়িত্বভাৰ মূৰ পাতি লৈছিল পত্নী প্ৰভাৱতীয়ে। কুশল কোঁৱৰ আছিল আজন্ম বিদ্ৰোহী, অৱশ্যে অহিংস পন্থাৰহে। 1930 খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰউইন যোৰহাটলৈ আহিছিল। আৰউইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ 59 জন কৰ্মীৰ এটা দল গঠন কৰা হৈছিল। কুশল কোঁৱৰ আছিল এই দলৰ অন্যতম এগৰাকী সদস্য। প্ৰতিজন সদস্যই ক'লা পতাকা আৰু জাতীয় পতাকা লৈ মহাত্মা গান্ধী কি জয় ধ্বনিৰে আৰু আৰউইন গো বেক ধ্বনিৰে যোৰহাটৰ আকাশ বতাহ কঁপাই তুলিছিল। পত্নী প্ৰভাৱতীৰ অনুপ্ৰেৰণাতেই 1936 খ্ৰীষ্টাব্দৰ 30 জুনত বাগানৰ চাকৰি ত্যাগ কৰি তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিল। সৰুপথাৰ অঞ্চলৰ ৰায়ত সভাৰ সংগঠনৰ গধুৰ দায়িত্ব কুশল কোঁৱৰে গা পাতি লৈছিল আৰু বাগ্মিতাৰে বক্তৃতাও প্ৰদান কৰিছিল। 42ৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেখেতে সৰুপথাৰ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছিল। কৰিম নহলে মৰিম, ডু এণ্ড ডাই ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ কুশল কোঁৱৰে এই আন্দোলনত হাত উজান দিছিল। চৰকাৰে কঠোৰ হাতেৰে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। কংগ্ৰেছ দলক অবৈধ ঘোষণা কৰা হৈছিল আৰু দলৰ নেতাসকলক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰি কাৰাবাস দিয়া হৈছিল। শ শ নিৰপৰাধী মানুহ পুলিচৰ লাঠিচালনাত আহত হৈছিল। বহুতো লোকে মৃত্যুবৰণ কৰিব লগা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ ৰেলপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল। টেলিগ্ৰাফ, টেলিফোনৰ খুঁটা আৰু দলং ভঙা আদি কামো কৰা হৈছিল। সেই সময়ত অহিংস কুশল কোঁৱৰৰ মনত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল। এনেবোৰ হিংসাত্মক কাৰ্যক তেখেতে অন্তৰৰ পৰা বিৰোধিতা কৰিছিল। 9জনীয়া দল এটাই সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ কামটো কৰিছিল, যাৰ ফলত ইংৰাজৰ কেইবাশ সৈন্যৰ মৃত্যু হৈছিল। এই দলত সৰুপথাৰ কংগ্ৰেছৰ সম্পাদক কুশল কোঁৱৰ নাছিল। 1942 খ্ৰীষ্টাব্দৰ 3 নৱেম্বৰত ইংৰাজ পুলিচ বাহিনীয়ে তেখেতক বিনা অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। ইংৰাজ প্ৰশাসনিক বিষয়াই কুশল কোঁৱৰক ৰেল দুৰ্ঘটনা কৰা দলটোৰ দলপতি বুলি অভিযুক্ত কৰি যোৰহাট কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। বগা পাৰ্চিয়ান কোট, খদ্দৰৰ সেউজীয়া পাৰি থকা চাদৰ আৰু মূৰত গান্ধী টুপি পিন্ধা 37 বছৰীয়া কুশল কোঁৱৰৰ ব্যক্তিত্বই কাৰাগাৰত বন্দী হৈ থকা সকলো নেতাকে মোহিত কৰিছিল। দৰ্শনত অগাধ বুটপতি থকা নিষ্ঠাবান এই সাধকগৰাকীৰ আদৰ্শ আৰু পৰিশ্ৰম শক্তি দেখি কাৰাগাৰত থকা সকলোৱে তবত মানিছিল। যোৰহাটৰ কাৰাগাৰত কুশল কোঁৱৰে মুঠ 112 দিন কাৰাদণ্ড ভুগিব লগা হৈছিল। প্ৰথম 12 দিন বিচাৰাধীন বন্দী হিচাপে আৰু বাকী 100 দিন কাৰাগাৰৰ নিজান কক্ষত তেখেতে দিন কটাবলগীয়া হৈছিল। যোৰহাট আদালতত কুশল কোঁৱৰৰ বিৰুদ্ধে বিচাৰ চলিছিল। ইংৰাজৰ ফলীয়া সাক্ষী কেইজনমানে কুশল কোঁৱৰক ৰেল দুৰ্ঘটনাৰ 1 নম্বৰ আসামী বুলি অভিহিত কৰিছিল। 1943 খ্ৰীষ্টাব্দৰ 6 মাৰ্চৰ দিনাখন যোৰহাট আদালতত কুশল কোঁৱৰৰ ফাঁচী বলবৎ কৰিব লাগে বুলি ৰায়দান হৈছিল। ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড লিনলিথগোলৈ ক্ষমাৰ আবেদন পঠিওৱা হৈছিল যদিও মৃত্যুদণ্ডৰ আদেশ বাতিল কৰা হোৱা নাছিল। 15 জুনৰ দিনাখন কুশল কোঁৱৰক ফাঁচীকাঠত ওলোমোৱা হ'ব বুলি ঘোষণা কৰা হৈছিল।
ৰখিয়া চন্তৰীয়ে কাৰাগাৰত কুশল কোঁৱৰক যথেষ্ট শ্ৰদ্ধা ভক্তি কৰিছিল। কাৰাগাৰত গীতাখনেই তেখেতৰ একমাত্ৰ লগৰীয়া আছিল। 1943 খ্ৰীষ্টাব্দৰ 15 জুনৰ পুৱা ধাৰাসাৰ বৰষুণৰ মাজতেই 4:30 হেড ৱাৰ্ডাৰে সশস্ত্ৰ প্ৰহৰীলৈ কোঁৱৰক চেলৰ পৰা যেতিয়া আনিবলৈ গৈছিল তেতিয়া তেখেত পৰম শান্তিত শুই আছিল। মুখত পৰম প্ৰশান্তি লৈয়ে ধীৰ স্থিৰভাৱে প্ৰহৰীৰ সৈতে আগুৱাই আহিছিল নিশ্চিত মৃত্যুৰ চেললৈ, ফাঁচী কাঠলৈ। 9জনীয়া দল এটাই সৰু পথাৰৰ ৰেল দুৰ্ঘটনাৰ কামটো কৰিছিল, যাৰ ফলত ইংৰাজৰ কেইবাশ সৈন্যৰ মৃত্যু হৈছিল। এই দলত সৰু পথাৰ কংগ্ৰেছৰ সম্পাদক কুশল কোঁৱৰ নাছিল। 1942 খ্ৰীষ্টাব্দৰ 3 নৱেম্বৰত ইংৰাজ পুলিচ বাহিনীয়ে তেখেতক বিনা অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। ইংৰাজ প্ৰশাসনিক বিষয়াই কুশল কোঁৱৰক ৰেল দুৰ্ঘটনা কৰা দলটোৰ দলপতি বুলি অভিযুক্ত কৰি যোৰহাট কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। বগা পাৰ্চিয়ান কোট, খদ্দৰৰ সেউজীয়া পাৰি থকা চাদৰ আৰু মূৰত গান্ধী টুপি পিন্ধা 37 বছৰীয়া কুশল কোঁৱৰৰ ব্যক্তিত্বই কাৰাগাৰত বন্দী হৈ থকা সকলো নেতাকে মোহিত কৰিছিল। দৰ্শনত অগাধ বুটপতি থকা নিষ্ঠাবান এই সাধকগৰাকীৰ আদৰ্শ আৰু পৰিশ্ৰম শক্তি দেখি কাৰাগাৰত থকা সকলোৱে তবত মানিছিল। যোৰহাটৰ কাৰাগাৰত কুশল কোঁৱৰে মুঠ 112 দিন কাৰাদণ্ড ভুগিব লগা হৈছিল। প্ৰথম 12 দিন বিচাৰাধীন বন্দী হিচাপে আৰু বাকী 100 দিন কাৰাগাৰৰ নিজান কক্ষত তেখেতে দিন কটাবলগীয়া হৈছিল। যোৰহাট আদালতত কুশল কোঁৱৰৰ বিৰুদ্ধে বিচাৰ চলিছিল। ইংৰাজৰ ফলীয়া সাক্ষী কেইজনমানে কুশল কোঁৱৰক ৰেল দুৰ্ঘটনাৰ 1 নম্বৰ আসামী বুলি অভিহিত কৰিছিল। 1943 খ্ৰীষ্টাব্দৰ 6 মাৰ্চৰ দিনাখন যোৰহাট আদালতত কুশল কোঁৱৰৰ ফাঁচী বলবৎ কৰিব লাগে বুলি ৰায়দান হৈছিল। ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড লিনলিথগোলৈ ক্ষমাৰ আবেদন পঠিওৱা হৈছিল যদিও মৃত্যুদণ্ডৰ আদেশ বাতিল কৰা হোৱা নাছিল। 15 জুনৰ দিনাখন কুশল কোঁৱৰক ফাঁচী কাঠত ওলোমোৱা হ'ব বুলি ঘোষণা কৰা হৈছিল। ৰখিয়া চন্তৰীয়ে কাৰাগাৰত কুশল কোঁৱৰক যথেষ্ট শ্ৰদ্ধা ভক্তি কৰিছিল। কাৰাগাৰত গীতাখনেই তেখেতৰ একমাত্ৰ লগৰীয়া আছিল। 1943 খ্ৰীষ্টাব্দৰ 15 জুনৰ পুৱা ধাৰাসাৰ বৰষুণৰ মাজতেই 4:30 হেড ৱাৰ্ডাৰে সশস্ত্ৰ প্ৰহৰীলৈ কোঁৱৰক চেলৰ পৰা যেতিয়া আনিবলৈ গৈছিল তেতিয়া তেখেত পৰম শান্তিত শুই আছিল। মুখত পৰম প্ৰশান্তি লৈয়ে ধীৰ স্থিৰভাৱে প্ৰহৰীৰ সৈতে আগুৱাই আহিছিল নিশ্চিত মৃত্যুৰ চেললৈ, ফাঁচী কাঠলৈ। কাৰাগাৰত বন্দী হৈ থাকোতে মৃত্যুৰ কেইদিনমান আগতে কুশল কোঁৱৰে কৈছিল যে মোক যি শাস্তি দিছে সেই শাস্তি মোৰ প্ৰাপ্য নহয়। যি দুখত মোক মৃত্যুদণ্ড দিছে সেই দুখ মই কৰা নাই, কিন্তু মই মহাত্মা গান্ধীৰ অনুগামী আৰু তেওঁৰ অহিংস পন্থাত মোৰ দৃঢ় বিশ্বাস আছে। যোৱা 17 বছৰ ধৰি মই নিৰামিষ ভোজন কৰি অহিংস জীৱন যাপন কৰিছো। যোৱা 9 বছৰ ধৰি মই নিমখ মুখত দিয়া নাই। মই ৰেল বগৰাই পবিত্ৰ মানৱ জীৱন ধ্বংস কৰাৰ কথা ভাবিব পাৰোনে? কিন্তু ভাগ্যৰ ফেৰ যে মই মৃত্যুদণ্ড ভুগিব লগা হ'ল তাৰ কাৰণে মই অলপো দুখিত বা চিন্তিত নহয়। জেলৰ ভিতৰত থকা 500 মানুহৰ ভিতৰত দেশৰ কাৰণে পৰমেশ্বৰে মোকহে বাচিলে। ঈশ্বৰৰ ইচ্ছা আৰু কৃপা বুলি মই দণ্ডাজ্ঞা শিৰত তুলি ললো। সকলোৰে মাজৰ পৰা মোক বচা বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ। মোৰ ল'ৰা তিৰোতাই দুখত কান্দোতেও মই কৈছো মানুহৰ শক্তিয়ে পৰা হলে মোক বচালেহেঁতেন। ইয়াত দুখ আৰু শোকৰ স্থল ক'ত? জন্মিলে মৰণো হয়। জন্মোতে মই প্ৰায় 1.5 ঘণ্টা কাল জীয়াতু ভুগিছিলো, কিন্তু মৰোতে মাত্ৰ 15 মিনিটহে যাতনা ভুগিম। দেহে যাতনা ভুগিব, কি আত্মাক কোনে মাৰে? আত্মা স্বাধীন, স্পৰ্শৰ অতীত। ব্ৰিটিছ চৰকাৰে বা আপোনালোকেও মোৰ আত্মাক চুব নোৱাৰে। এইখিনি কথা কৈ 200 কংগ্ৰেছ কৰ্মীৰ মুখলৈ চাই কুশল কোঁৱৰ নীৰৱ হ'ল। শ্বহীদ কুশল কোঁৱৰৰ নিৰ্ভীক আত্মাৰ ওচৰত আমি শিৰণত হৈ আজি স্বাধীনতাৰ পবিত্ৰ ক্ষণত তেখেতলৈ প্ৰণিপাত জনালো। কুশল কোঁৱৰ আমাৰ মাজত অমৰ হৈ থাকক।